CWC হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ দলৰ সভাপতিয়ে দুইগৰাকী প্ৰাৰ্থী ঘোষণা কৰিছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰত আৰু আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দৰং ওদালগুৰিবাসীয়ে ধন্যবাদ জ্ঞাপন কৰি আজি ৰাইজে যেহেতু আদৰণি দিবৰ কাৰণে ইচ্ছা কৰিছে মই গোটেই সমষ্টি পৰিভ্ৰমণ কৰিম আৰু মই দেখিছোঁ যে আগন্তুক দিনত এইবাৰ হয়তো বুৰঞ্জী হ'ব যে আমি দুটা সিট বিজয়ী হ'ম কোকৰাঝাৰ আৰু দৰং ওদালগুৰি ইয়াত যেহেতু বিটিচিত 11 লাখতকৈও অধিক ভোট আছে আৰু বিটিচিৰ বাহিৰত 10 লাখ ভোট আছে মই ভাবোঁ আমি বিটিচিত পোন প্ৰথমবাৰৰ কাৰণে দৰং ওদালগুৰি আগতে মঙলদৈ নাম আছিল তাত MP পাবলৈ সক্ষম হ'ল যেনেধৰণে সহযোগ ৰাজ্যৰ পৰা আমি পাইছোঁ দৰং জিলা পাৰ্টৰ বিশেষকৈ আমাৰ বিটিচিৰ বাহিৰৰ মানে অকল্পনীয় ধৰণে তেখেতসকলৰ পৰা সহযোগ পাইছোঁ তেওঁলোকৰ যোগাযোগ আমি পাইছোঁ গতিকে মই আশা ৰাখিছোঁ হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান সকলো জাতি আৰু বৰ্ণৰ মানুহক লৈ আমি দৰং ওদালগুৰিৰ যিবিলাক গুৰুত্বপূৰ্ণ বিষয় সেইবিলাক সংসদত দাঙি ধৰিব পাৰিম ডেফিনেটলি বিটিচিৰ ভিতৰৰ যি সমস্যা সেইটো সুকীয়া হ'ব আৰু বিটিচিৰ বাহিৰত যি 5টা সমস্যা সমষ্টি আছে তাৰ সমস্যা সুকীয়া হ'ব সেইকাৰণে বিটিচি আৰু অসম এই দুইটাৰে এড্ৰেছ কৰিব পাৰিব লাগিব পাৰ্লামেণ্টত আৰু মই এড্ৰেছ কৰিবলৈ যেহেতু নিজৰ দীঘলীয়া অভিজ্ঞতাৰ পৰা মই জাতীয় সমস্যাসমূহ ভাল ধৰণে জানো আৰু মই জাতীয় সমস্যাসমূহ পাৰ্লামেণ্টত উত্থাপন কৰিবলৈ সক্ষম হ'ম মূল ইস্যু কি হ'ব আপোনাৰ মূল ইস্যু এই সময়ত মোৰ ব্যক্তিগত ইস্যু কেতিয়াও হ'ব নোৱাৰে আমাৰ দলে আমাৰ মেনিফেষ্টো তৈয়াৰ কৰিব আৰু মেনিফেষ্টোত সমগ্ৰ অসমক চুই যোৱাকৈ আমি কেইবাটাও বিষয় ৰাখিম আপোনালোকে জানে বিটিচিৰ অধিকাৰ দিনক দিনে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ অধিকাৰ ডাইলট কৰিছে 16টা ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰে লৈ গৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই খুব সজোৰে উত্থাপন কৰাৰ পিছত ৰাইজৰ ওচৰত প্ৰমোদ বড়ো ৰিনোটিফিকেশ্যন কৰি 16টা ডিপাৰ্টমেণ্ট ৰাজ্য চৰকাৰে ফিৰাই দিবলৈ বাধ্য হৈছে 3rd গ্ৰেড 4th গ্ৰেড এপইণ্টমেণ্টৰো অধিকাৰ ৰাজ্য চৰকাৰে লৈ গৈছিল এই দুৰ্বল প্ৰমোদ বড়োৰ হাতৰ পৰা আৰু হাগ্ৰামা মহিলাৰীৰ BPF-এ সমগ্ৰ বিটিচিত এই বিষয়টো উত্থাপন কৰাৰ পিছত প্ৰমোদ বড়োৱে ভয় খায় আজি এমাহ আগতে যিখন বিটিচি ৰিক্ৰুটমেণ্ট কমিটি আছে তেওঁ সেইখন 1.5 মাহমান আগতে তেওঁ পুনৰ নটিফিকেশ্যন কৰিছে তেওঁ নিজেই প্ৰমাণ কৰিছে যে বিটিচিৰ বাহিৰৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাট গুৱাহাটীৰ ল'ৰা ছোৱালীয়ে চকীদাৰ 3rd গ্ৰেড 4th গ্ৰেড ইয়াতে চাকৰি তেওঁলোকে পাই চাকৰি কৰিব আহিছে অথচ লক্ষ লক্ষ বিটিচিৰ ইয়াৰ স্থানীয় জনজাতি হিন্দু মুছলমান যুৱক থাকোঁতে তেওঁলোকক নিযুক্তি দিয়াৰ কথা প্ৰমোদ বড়োৱে নাভাবিলে এইবিলাক কাৰণতেই প্ৰমোদ বড়ো আৰু তেওঁলোকৰ সতীৰ্থ যিটো দল তেওঁলোকক ইয়াৰ পৰা পৰাজিত কৰাৰ প্ৰয়োজন আছে আপোনাৰ সন্মুখত বহুত শক্তিশালী প্ৰাৰ্থী আছে এই দিলীপ শইকীয়া আছে মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু ইফালে কংগ্ৰেছৰ মাধৱ ৰাজনৈতিক বহুত প্ৰত্যাহ্বান আছে আপোনাৰ সন্মুখত নহয় আমি প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে আমি শক্তিশালী বুলি ভাবোঁ আৰু তেনেধৰণে আমি আমাৰ কৌশল ৰচনা কৰিছোঁ যিসকল শক্তিশালী বুলি আপুনি বিবেচনা কৰিছে তেওঁলোকৰো বিভিন্ন দুৰ্বলতা আছে সেই দুৰ্বলতাসমূহত আমি যদি আঘাত কৰিব পাৰোঁ আমাৰ BPF দল বিজয় হৈ যাওঁ